কৃষ্ণ হব পারা তুমি নররূপী ভগবান এই বলি বারে বারে তুমি অর্জুনের মৃত্যু হস্তক্ষেপ করিলে নহব কৃষ্ণ এইবার তুমি এই মহারথী কর্ণর হাতর পরা অর্জুনক তুমি নুয়ারা রাখিব কৃষ্ণ নুয়ারা কদাপি পাণ্ডবর পরাজয় মাত্র হলে হকি হল হকা তিরস্কার নকরিবা হকা তিরস্কার করা নাই মহারাজ তোমার গুণানুকীর্তন করিস হকা কি কর্ণ এতিয়াও জিয়াই আছো হকা এত সামান্য গুৰু হেনায়ো বলনীয় হৈ প্ৰাণ ধাৰণ কৰিবলৈ লাজ পায় অংগৰাজ হকা ই আজি তোমাৰ কেনে ব্যৱহাৰ কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি বীৰ অগ্ৰগণী মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ কর্ণক তুমি অধৈর্য করে নুতুলিবা ক্ষিপ্ত করি নুতুলিবা কর্ণ ভুকুতি দেখুৱাবলৈ তুমি কি মোক নাৰী জ্ঞান কৰিছা মহাৰাজ জানুবীর তুমি প্রচন্ড প্রতাপী জানুবীর তুমি নহুয়া রমণী অসীম মজস্বহানী তুমি কুরুপতি সত্য কথা অযাচিতা করিছিলা মণি মুকুতাদান হেই বলি হকা কর্ণই নকৰে নে সহ্য অপমান দুৰ্যোধনে কোন প্ৰাণে সহিব পাৰে কোৱা তেনে অপমান কিহৰ অপমান হকা পলায়নৰ অপমান কৌৰৱৰ সেনাপতিৰ পলায়নৰ অপমান পাণ্ডৱৰ শিবিৰত জনে জনে প্ৰচাৰিছে আজি মোৰে কলংক কাহিনী পাতে ঘাতে আলোচনা বনবাসী পাণ্ডৱৰ নিপুণ চানকি চাই ভেদ হল কৌৰৱৰ বিৰাট বাহিনী উদ্দাসকে প্ৰাণ লৈ তেজিল খবৰ ভিক্ষাৰীৰ তিৰস্কাৰ বিদ্ৰুপ বাণী ভাৰতৰ এক সত্য সম্ৰাট হৈ কোন প্ৰাণে আজি তাক মই লম হীৰপতি শান্ত হুয়া হকা শান্ত হুয়া তুমি প্রত্যক্ষে পাইছো মই অন্তৰৰ তোমাৰ মনোব্যথা বেদনাৰ ৰেখা চিন্তা নাই হকা নিয়তিৰ স্কুল ভাগ্য চক্ৰ মোৰ দিছিল বিপদে ঘূৰাই হকা এইবাৰ সতৰ্ক মই নোৱাৰে কৰিব আৰু ষড়যন্ত্ৰ জাল দিয়া হকা দিয়া এজন সুনিপুণ সাৰথী শেষ কৰো মই কুৰুক্ষেত্ৰৰণ উজলাও কৌৰৱৰ কৃতিৰ অগণন মদ্ৰপতি কৰিবানে সাৰথ্য স্বীকাৰ তিৰদেশ অৱশ্যেই কৰিম পাৰো আদেশ নহয় ৰাজা ই মোৰ অনুৰোধ আনন্দৰে কৰিলো গ্ৰহণ হকা তেন্তে তুমি সুস্থিৰে বিশ্ৰাম কৰা গৈ আপোন কক্ষ যুদ্ধ চিন্তা কৰি মস্তিষ্ক উন্মাদ কৰি নালাগে জাপিবৰ তুমি
বিনিত্য রজনী মস্তিষ্ক উন্মাদ করি নারাগে যাবিবার তুমি বিনিত্য রজনী মস্তিষ্ক উন্মাদ করি নারাগে যাবিবার তুমি বিনিত্য রজনী প্রবল বেগেরে আজি ধুমুহা বলিব বাঁধিবর হকতিয়ারু আই পাণ্ডবর বাঁধিবর হকতিয়ারু নাই পাণ্ডবর বাধা দেবর ভক্তি আছে বলে জানিলে এই করিবা দুর্যোধন এই করিবা সকল আগত দেখিছা ভীষ্ম গৈছে দ্রোণ গৈছে কর্ণ আকৌ পলাইছে আকৌ কৈছা তুমি বাধা দিবৰ শক্তি নাই অন্ধ উন্মাদ এতিয়াও বিশ্বাস আছে এতিয়াও বিশ্বাস আছে পঞ্চ পাণ্ডৱক ধ্বংস কৰা এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰতে বিজয় পতাকা উৰুৱা প্ৰলাপ প্রলাপ প্রলাপ তেজর তেজর পীর পিরনি থাকে মানে এই প্রলাপ থাকিব যেদিনা 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 তেজ চেঁচা 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 পৰিব অন্তয়াহীৰ কোচ খাই বিট শগুনৰ তোৰ আগতে ওলমি পৰিব এইদিনা এই উন্মাদ এই প্ৰলাপ ক'ত থাকিব দুৰ্যোধন ক'ত থাকিব প্ৰলাপ প্ৰলাপ ধর্মরাজ কোত তোমার হে গদাধারে বিকুদর প্রাণ কর্তা বলে যার পক্ষিসিরা হরণ কোত হে দৈবকী নন্দন আর তোমার অকলে অবস্থা তেরি কোত পলাল তোমার হে মাতৃ প্রণয় রাধার নন্দন যুদ্ধ করে পুনর্বার মৃত্যুদণ্ড তোমাকে দিও দিম উপহার ধর্মরাজ তুমি মোর মৃত্যুদাতা ধর্মরাজ বুদ্ধিহীন মতিশূন্য নহই বিধাতা কর্ণ ইচ্ছা করা হলে তোমার কৌরবর রাজ প্রখাদ লৌহ পিঞ্জরার মাজত এই কর্ণয় বন্দী করে রাখিব পাইলে হেতেন কিন্তু কর্ণয় নকরে এনে কার্য রহস্য রহস্য তার জীবনের হার
আৰু শুনা ধৰ্মৰাজ, তুমি মোৰ প্ৰতিদ্বন্দ্বী নাছিলা। পাৰ্থক উদ্দেশ্য কৰি চলিছিল মোৰ ৰথ, আৰু তুমি আহি আগুৰিলা পথ। তোমাৰ বাবে আজি মোৰ হেৰাল শিকাৰ। নহলে নোপোৱা তুমি এনে তিৰস্কাৰ। যোৱা, তোমাক মুক্তি দিলো। কি হৈছে আপোনাৰ? আজি আপোনাক ইমান চঞ্চল দেখিছো। আজি আমি যুদ্ধত পৰাজিত হৈছো। পৰাজিত হৈছে? কিন্তু কেনেকৈ পৰাজিত হ'ল? মই অশ্বত্থামাৰ লগত যুদ্ধত থাকোঁতে ব্যস্ত। কৰুণ মহাবীৰে আমাৰ বেহুভেদ কৰি সকলোকে কৰিলে পৰাস্ত। দাদা বৃকুদৰ, নকুল, সহদেৱ সকলো পলাল। কিন্তু দাদা ধৰ্মৰাজে প্ৰাণে পণে চেষ্টা কৰিছিল, তথাপিতো ব্যৰ্থ হ'ল দাদা আজি। সেইবোৰ চিন্তা কৰিলে কি হ'ব প্ৰিয়তম? আপোন সকল ভালে থাকিলে কৌৰৱে আমাক কাহানিও একো কৰিবই নোৱাৰে। সেই কথা একেবাৰে সঁচা কৃষ্ণ। কিন্তু মই কেনেকৈ আজি দাদাৰ আগত মুখ উলিয়াম? কেনেকৈ
হৈ দাদাক মই প্ৰভুত দিম হে ভগৱান কিয় মই সেই সময়ত ৰণক্ষেত্ৰত দাদাৰ সৈতে উপস্থিত নাছিলো ব্যৰ্থ অনুতাপ কৰিলে কি হ'ব হোৱা কথা হৈ গ'ল সেই কথা যদিও সঁচা কিন্তু এই জয়ে দুৰ্যোধনক দুগুণে উৎসাহিত কৰিব সদায় পৰাজয় বৰণ কৰি থকা কুৰু সেনানীক দুগুণে উৎসাহিত কৰিব নাথ হোৱা কথা হৈ গ'ল এতিয়া আৰু সেইবিলাক চিন্তা কৰি কি আছে কোৱা যদি এই সংসাৰত ধৰ্ম আছে পাপ পুণ্য বিচাৰ আছে তেন্তে শুনা প্ৰিয়তম সেই অত্যাচাৰী দুৰ্যোধনৰ শেষ ফল এদিন নহয় এদিন শোচনীয় হ'বই হ'ব তোমাৰ কথাই যেন সত্য হয় হওয়া মহাৰাজ আহিছে মই এতিয়া বিদায় মাগিছো কৰ্ণক বধ কৰিলা অৰ্জুন দাদা মই এইমাত্ৰ অশ্বত্থামাৰ লগত যুদ্ধ শেষ কৰি এইমাত্ৰ শিবিৰ পাইছোহি আৰু ইয়াত আহিহে জানিব পাৰিছো যে আমাৰ পৰাজয় হৈছে দাদা তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে নিমত কি অৰ্জুন দাদা বহুত অপদাৰ্থ দাদা এই শক্তিকে লৈ তই এই বীৰত্বৰে তই কৰ্ণবধৰ কৰিছিলি অংগীকাৰ এই শক্তিৰে তই দুৰ্যোধনৰ ওপৰত প্ৰতিশোধ ল'ম বুলি বাৰে 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 কৰিছিলি হুংকাৰ ক্ষান্ত হোৱা দাদা ক্ষান্ত হোৱা দাদা মহৎ পিতৃতুল্য তুমি মোৰ আগে যদি জানিলোহেঁতেন নেবাৰু ৰাধাৰ তনয় পৰাস্ত কৰিব বুলি চাৰিভ্ৰত মোৰ কৰ্ণক স্বেচ্ছাই এৰি ৰণ প্ৰাংগণত ব্যস্ত নাথাকিলোহেঁতেন দাদা মই দ্ৰোণীৰ লগত আস্ফালন বৃথা আস্ফালন মই নুশুনো অৰ্জুন নাযাওঁ প্ৰত্যয় আৰু মই ভীৰুৰ কথা নেশি কোনোদ্ভাৱ নেশি কোনোদ্ভাৱেই ৰাধাৰ নন্দনে সমৰ ক্ষেত্ৰত মোক কৰে অপমান পুৰুষ তই অৰ্জুন দাদা যুদ্ধ পৰিহৰি সখীৰ লগত তোৰ আনন্দত মত্ত হৰি প্ৰত্যক্ষতে গৈ আঁতৰ মূৰ্খ আঁতৰ তই মোৰ সন্মুখৰ পৰা কুলাংগাৰ এই শক্তিৰে তই গান্ধী ধৰিছ এই মুখেৰে তই নিতে নিতে গান্ধীবৰ কিনি দিব খান নালাগে ভীৰু দে দলিয়াই অকামিলে গান্ধীবৰ নাই প্ৰয়োজন জ্ঞান তুমি কৰিলা গান্ধীব দাদা জ্ঞান আজি তুমি কৰিলা গান্ধীব এইয়া তাৰ পুৰস্কাৰ লোৱা তুমি নিৰ্মম নিষ্ঠুৰ মূৰ্খ মাটির মানুহ পরে মাটিতে ওর নিয়তি গৰাকী মাথো জনম মিত্র যদুপতি গান্ধীবক যিজনে কৰে তিৰস্কাৰ
পুত্র হোক, ভাতৃ হোক, গুরু হোক, বিরাখিব ফাল্গুনিয়ে এই অঙ্গীকার। ধর্মরাজ জ্যেষ্ঠ যার পিতৃতুল্য তার, তেনে মহাগুরু রাখি নেলাগে পার্থ রাখিব তোমার হইত অঙ্গীকার। এনে হলে কি যদুপতি, ব্যর্থ হব মোর হত্য অঙ্গীকার। কদাপিও নহইব, আছে অন্য উপায়। এই যদুপতি বিস্মিত নহব পার্থ, বিস্মিত নহব। যদি হে লবণোয়ারা নিন্দুকর প্রাণ, আসিল প্রতিজ্ঞা তব নিষ্প্রাণ দান। হসা যদুপতি, একেবারেই হসা। আগে আসিল বিস্মিতময়। ক্ষমা করা, ক্ষমা করা তবে মহাত্মা, ক্ষমা করা এই অধম। জীবন নির্মালি মোর নবর হাই আগ ভাঙ্গিব খুঁজিল প্রথমে দেব পূজা ভাগ। যদুপতি নকরিবা চিন্তা তুমি, আপনি বিদারিয়াছি বৈক্ষ আপনার আপন হরিদ্ধানী তর্পণ করেন তার হত্য অঙ্গীকার। অর্জুন হত্যাশ্রয়ী বীরত্বর পরকাষ্ঠা দেখব না লাগে, আত্মহত্যা করি জগতত কীর্তি রাখিব না লাগে। ত্রিভুবন বিজয়ী ফাল্গুনের তেজেরে পাণ্ডবে শিবির রঞ্জিত করিব না লাগে। যদি সত্য রক্ষা কৰিব বিচাৰিছা যদুপতি আত্মশ্লাঘা কৰা, আত্মশ্লাঘা কৰিলে আত্ম দান কৰা হয়। তেনেহলে সে হওক যদুপতি। শুনা দাদা ধর্মরা, অর্জুন দেবাসুর রং বিজয়ময় পার্থ মহাবীর ওর এই দুবাহুর হকতিরে লক্ষ লক্ষ রাজেন্দ্র মন্ডলীকে ধূলিসাৎ করেছিল দুর্পদ বাড়ার ভয়ম্বর দিনা। ওর এই অদীর্ঘ বাহুরে পৃথিবী রাখর সৃষ্টিকারী হুলাপনিক করি পরাজিত পাকুপাতসময় করিছিল ধারণ। আজি তোমার আগতময় করিছু প্রতিজ্ঞা, রক্ষী তুমি যদুকুলমণি এই গান্ধীপ মুঠিক ধরি কুরুক্ষেত্র মহাসমর দৈরাত যুদ্ধত পরাস্ত করি রাধার তনয় কর্ণ শূন্য ভাই করিম মেদিনী, কর্ণ শূন্য ভাই করিম মেদিনী কর্ণ। দাদা যদুপতি बोला आहा आहा আজি আকৌ তোমাৰ পৰীক্ষাৰ দিন। দুৰ্যোধনৰ স্নেহৰ ভাতৃ তুমি, আৰু এই গদাত পহানো এই ভীমৰ আখুৰিকে লীলা খেলা আজি শেষ কৰিব লাগে।
সন্দেহ করিস না বাবা। এটিও দেখা নাই তুমি এই দুঃখখনৰ বীৰত্ব যাৰ ভয়ত স্বৰ্গৰ দেৱতা ধৰা হৰে হয় কম্পমান বাপুকি জয় মূৰ্ছিত এই দুঃখখনৰ আগত ভীম কোন তেনেহেনে ভীম ভীম বিগুদৰ মামা হেই ক্ষুদ্র পতঙ্গ বিকুদর মূর্খ নরথাম কুলোর কান্তা চিত্তকে কোনে রক্ষা করে গান্ধার নন্দন বিগুদৰ রাজত্বহী তাই মই নহয় বিকুদৰ মই নহয় মই এক অৱস্থাতে কি ব্যৱস্থা কৰা নাই মই ৰক্ত ৰক্ত পান কম বুলি প্ৰতিজ্ঞাও কৰা নাই ঐ ৰাজমাতা কি চাই আছা আক্ৰমণ আক্ৰমণ
পাঞ্চালী স্পর্শ করেছিল তাই রক্ষা করে দুর্যোধন দাদা দুর্যোধন কর্ণ অকনিক মা 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 দুর্যোধন বিকটর হাতর পরা রক্ষা করে আজি তোকে এই বিকটর হাতর পরা রক্ষা করে মাঝে রক্ত পাই দুদান্ত রক্ষা দুদান্ত রক্ষা তৃষ্ণা তোলে প্রাণ বিমর হততাজি তো খাগনে পাঞ্চালী 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 কৃষ্ণ 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 আপুনি আপুনি আহত হৈছে গোটেই গোটেই গাত তেজ আপুনি আহত হৈছে আহত নহয় নিহত হৈছে নিহত হৈছে গোটেই গোটেই শৰীৰত তেজ আৰু কৈছে আপুনি নিহত হৈছে হয়
নকৰিবা প্ৰিয়ে উন্মাদ হোৱা নাই নৰ ৰক্ত পান কৰি আছো এয়া চোৱা তোমালৈও লৈ আছো কিন্তু কাৰ ৰক্ত ৰক্ত হাতী হাতী এইবোৰ তুমি কি শুনাইছা আৰু কি দেখুৱাইছা মাতা কৃষ্ণ উচ্চকণ্ঠে অকল প্ৰাণে শুদ্ধ সিদ্ধ মাতা ভগৱান তুমি আছা ভগৱান তুমি আছা তুমি মোক হত্যা কৰিবা তুমি মোক হত্যা কৰিবা কৰা প্ৰভু চিৰ ভগিনী মই মোক তুমি হত্যা কৰা হরিম কৃষ্ণ তোমাকে হত্যা করিম অঞ্চলি মুক্ত কেকে বন্ধ করি বিখন্ন বদন যজ্ঞখিনি হরিবত্রে বান্ধবরে ভাও বিফলত জয় লক্ষ্মী মুখরিতা শির প্রফুল্লিতা যজ্ঞখিনি প্রতিজ্ঞা মুক্ত করি যজ্ঞখিনি প্রতিজ্ঞা মুক্ত করি চিরদিনের পাপে বেরি যুক্ত করু আজি সন্তে দ্রৌপদীর বেনি যুক্ত হইলা যুদ্ধযাত্রা করিছনে পাণ্ডুৰ নন্দন আৰে নয়নাখে চলি যাই দেখিতে ঘূৰ্ণন হেন জানি নৰদুকে এৰিয়ান কাম আৰে ৰাম হৰি বোলা নিৰন্তৰ
পৰি চোৱা গ্ৰাহে মোৰ ৰথচক্ৰ ৰাক্ষসী ধৰাই বিদায় বক্ষৰ পৰা মুক্ত কৰি ৰথ পুনৰ যুঁজিম মই তোমাৰ লগত ওই নাই বীৰবল মুক্ত কৰা তোমাৰ ৰথচক্ৰ সাৱধান সাৱধান ধনঞ্জয় অখা কোনো ক্ষমা নাই কোনো দয়া নাই কৃষ্ণ কৃষ্ণ তুমি এই নেকি নারায়ণ অগতির গতি তুমি এই নেকি নারায়ণ প্রথিত পাবন পার্থ ক্ষত্রই কুলমণি তুমি হারথীর কথা শুনি বীর ধর্ম বিসর্জন নিদিবা কদাপি ধর্ম কোন ধর্ম মতে কর্ণ কোন ধর্ম মতে কৌরবর নরসভাত পাঞ্চালিক অপমান করতে সমর্থন করেছিলাম কৃষ্ণ কৌরবর পাপ প্রখাদত অন্যায় পাখেরে চলি পঞ্চ পাণ্ডব বনবিয়া কালত কোন ধর্ম মতে মত দিলা অধর্মীর নিষ্ঠুর মততে কোন ধর্ম মতে কর্ণ কোন ধর্ম মতে দুখা খনে কে স্পর্শ করতে হতির কাঠর পুতলা হই নিমাতে নিতালে বহিয়াছিলা ওয়াহে ধার্মিক কৃষ্ণ কৃষ্ণ দৈত্যধন ভারতর এক সত্যি রজা অনুগত প্রজা মাথময় প্রজার কর্তব্য হয়েছে আর্ষিত প্রজা কিন্তু কিন্তু যদুপতি তুমি তো নোহোৱা কারুরে অধীন তুমি তো নোহোৱা পাণ্ডৱৰ দাস তথাপিতো ষড়যন্ত্র করি করি উত্তপ্ত করি করি স্বর্ণময় ভারত ভূমি জলালা কিয় ভাইয়ে ভাইয়ে কন্দল লগাই যুক্তি তর্ক বিচরণ নয় প্রয়োজন অখা অখা এই পাখন্দই উক্ত পুষ্য হুকুমার ও ভুট্টার আলাখরিলারু প্রাণাধিক অভিমন্যু কুমার অন্যায় সমর করি নির্মম নৃশংসভাবে হত্যা করেছে অর্জুন এই সুবর্ণ সুযোগ অর্জুন লোয়া তার প্রতিশোধ নির্মম নিষ্ঠুর খোসা অতি খোসা আজি তোর ভাল ধর্ম নয় মনত পড়ছে কর্ণ কে করু আজি তোর পখু অভিনয় মূর্খ রথ কলাই পলালি পাপিষ্ঠ কুলৰ দুৰ্মতি অধম অতি ভাগ্যৱান তই ঋষি হবে জন্ম হবে নকৰাৰ হেতেন জৰ্জৰিত মুখ থাকো খাৰথি তোৰ নৰনাৰায়ণ এই শুনিতাৰে বুজিলো হেতেন মই পূজা মাধৱৰ আগে মোৰ শুনিতাৰে পূজা মই মাধৱৰ
পদ ভরে বঘুমতি পম্পে সিন্ধুরা রথর পড়াই কুরুক্ষেত্র রণ আজি অধর মোড়ে ভরা নহয় ধর্মবীর কুরুক্ষেত্র ধর্মক্ষেত্র এই যে বন্যতে জোয়া স্বর্ণ মহাধনুধর খড়গত স্থান পাবা তুমি অশ্ব মনোহর হে দয়াময় হে খলমূল জন্ম অভিনয় জন্মান্তরে ঠাই দিয়া তোমার পদ কমল বিরাই জনপতি বিরাই পিতা মাতা সর্বজন ঐশ্বর লীলা ঈশ্বর লীলাইটু এ সর্বজন অর্জুন বলা করুণ মহাবীর এরি খুশি গল এই ধরনের বৈক্ষ কিন্তু এথিও নবুঝিল হখা কিনু এরি থই গল রহস্য করুণ মহাবীর এই ধরার বৈক্ষ রহস্য হখা কর্ণর জীবন রহস্যরে ভরা বলা হখা কর্ণর মৃত্যুর বাতরি মাতৃক্য বলো খোকা কুরুক্ষেত্র যুদ্ধর লাহে লাহে হামরণি পড়িয়া আহিছে
বাকী আছে মাত্ৰ দুৰ্যোধন। দুৰ্যোধনক কিবা এটা কৰিব পাৰিলে আমাৰ কৰ্তব্য শেষ হৈ আহিব। শল্য আৰু শকুনি ইহঁতৰ বাবে বৰ বিশেষ চিন্তান্বিত হ'ব নালাগে। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতেই দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে আচুত কৰাটো টান হৈ পৰিব। কাৰণ দুৰ্যোধন দাদাৰ পৰম শিষ্য নহয়। শকুনিকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য। চাওঁতে চাওঁতে মই যদুপতিৰে কাষ পালোহি। প্ৰণাম দয়াময়। আহা আহা মামা, মনে মনে মই তোমাৰ কথাকেই ভাবি আছিলো। মোৰ কথা ভাবিছিলানে? কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতেই মামা। তেন্তে আমাৰো চাউল উকলিল। কিয় মামা? যদুপতিয়ে যেতিয়া ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰি আছিলা, আমিবোৰ আকৌ চকুতেই পৰা নাছিল। তেতিয়া সেইবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সৰু তৰা লেখত ধৰিলাহি, আমিবোৰ আকৌ পপীয়া তৰা, আমাকতো সহাবাই। মামা তুমি কিন্তু বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, তোমাক এটি কথা সুধি উত্তৰ দিবানে? অন্তৰ্যামী ভগৱানে নকলেও জানিব। বাৰু মামা কোৱাচোন, এই কুৰুক্ষেত্ৰ যুদ্ধত তুমি কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয়? মামা পৰাজয়। পৰাজয় হবলৈ একো বাকী নাই মাধৱ। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে নিজেই জানে। মামা তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্য কোনখিনিত প্ৰতি হ'ল দয়াময়? ভাগিন 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 বোলে মুখৰ অমৃতেৰে ভোলাই অন্তৰৰ চিৰ সঞ্চিত হলাহল বিষ পান কৰাতকৈ সন্মুখ সমৰত আহি অখি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰাই অনেক গুণে শ্ৰেয় মামা। যদুপতি প্ৰধান্ধ মানুহ মই। এই প্ৰতাৰণাৰ ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানৰ অপত নিৰ্যাতকৈও মোৰেই আচৰণ বেছি দুখনীয়নে? মামা তুমি ভুল বুজিছা মামা। ভুল কৰি কৰিতো আজি ভুলতেই অভ্যস্ত হ'ল। এতিয়া আৰু শেষ বতৰত সেই ভুল নাভাগে দয়াময়। শুনা শুনা মামা, যদুপতি স্বৰ্ণ লংকা পৰিচয় কৰিছিল ৰাজভাতা বিভীষণে, আৰু এই স্বৰ্ণময় ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা তুমি ৰাজমাতল, তুমি শকুনিয়ে। এই মাধৱ, মোৰ ধন্যবাদ আপুনি কৰিব গ্ৰহণ। ধন্যবাদ? মই নুবুজিলো মামা। নুবুজিলা? অতি সহজ। পৰপদে হেবি শকুনি দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনি, ৰাজদ্ৰোহ প্ৰবঞ্চ শকুনি মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক জাপি দি অগতিৰ গতি তিজগতৰ প্ৰতি ভগৱান কৃষ্ণই যেতিয়া দুখৰ পৰা হাত সাৰিব পাৰিছে, সেই শকুনি কিন্তু সামান্য শকুনি নহয়। তাৰ জীয়নো ধন্য, জনম ধন্য, তাৰ
জীবন ধন্য জনম ধন্য মামা আৰু তাৰ জীৱনো ধন্য জনমো ধন্য মামা আৰু সেই জীৱনৰ গৰাকী তুমি যদুপতি মামা তুমি পুৰস্কাৰ মোৰ ধন্যবাদ কৰিব গ্ৰহণ মামা যদুপতি তোমার উদ্দেশ্য আর মোর উদ্দেশ্য একে নহয় মামা যদুপতি কেতিয়াও নহয় যদুপতি তোমার উদ্দেশ্য হত্যা তোমার উদ্দেশ্য প্রতিশোধ যদুপতি আৰু আমার আপনি আমি यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजनः परित्राणाय साधूनां विनाशाय दुष्कृतां धर्म संस्थापनार्थाय संभवामि युगे युगे कृष्ण 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 श्री कृष्ण যদুপতি যদুপতি আজি মোৰো কৰ্তব্য লাহে লাহে শেষ হৈ আহিছে বিদায় বিদায় দুৰ্যোধন পিতা পিতা খন্তেক অপেক্ষা কৰা পিতা ময়ো গৈ আছো তোমাৰ পাখে আৰু খন্তেক সময়ৰ পাছতে তোমাৰ পুত্ৰ শকুনি প্ৰতিশোধ শকুনি প্ৰতিশোধ পূৰ্ণ হ'ব পিতা ময়ো আহি আছো প্ৰতিশোধ শকুনি প্ৰতিশোধ শকুনি ক'ত ক'ত পলালি হেৰৌ নৰাধম শকুনি তই লাগিলে য'তেই লুকাই থাক তাৰ পৰা বিচাৰি আনি তোৰ পাপৰ ফল আজি প্ৰদান কৰিব এই সহদেৱে শকুনি শকুনি চাওঁতে চাওঁতে শল্যৰ পৰিল ৰণ আজি মোৰো কৰ্তব্য শেষ বিদায় বিদায় দুৰ্যোধন বিদায় ধৃতৰাষ্ট্ৰ যে মোৰ ৯৯টাৰ ভাতৃকে অন্ধকাৰ কাৰাগাৰত তিল তিলকৈ মাৰিছিলা সেইদৰে এই শকুনিও তোমাৰ এই ৯৯টাৰ ভাতৃকে কাল চক্ৰত পেলাই অন্ধ ধৃতৰাষ্ট্ৰৰ বুকুত ১০০খন ৯৯ আৰু এখন মাত্ৰ বাকী আছে ৯৯খন চিতা জ্বলাই অন্ধ ধৃতৰাষ্ট্ৰক বুকু ভাগি ভাগি কান্দিবলৈ এৰি দিছো সহদেৱেও মোক বিচাৰি ফুৰিছে যাওঁ ময়ো যাওঁ সহদেৱৰ সমীপে শকুনি কি হ'ল
চক খাই উঠিলা যে? সহদেৱ সহদেৱ এইমাত্ৰ পিতৃ পূজা শেষ কৰি মই তোমাৰ কথাকে ভাবি আছিলো। সহদেৱ আজি পুণ্য কুৰুকুলৰ মন্ত্ৰণাদাতা মানৱ জন্ম প্ৰহেলিকা এই সকলে শেষ নিশ্বাসত ভাৰত যুদ্ধ অৱসান হওক এই বুলি কিন্তু আত্মসমৰ্পণ নকৰো। প্ৰতিহিংসা পৰায়ণ ময়ো ক্ষত্ৰবীৰ। ধৰা ধৰাবীৰ অস্ত্ৰ ধৰা। এয়াই শেষবাৰ। মৃত্যুৰ আগতে শিৰচ্ছেদ কৰাৰ আগতে চাই ল এই হুশ্যামল ভাৰতবৰ্ষক তই শেষবাৰৰ বাবে। সহদেৱ হুশ্যামল ভাৰত ভূমি শুনা সহদেৱ, এই হুশ্যামল ভাৰত ভূমিকে এৰি সকলিয়ে হুশ্যামল কৰা নাই। সীতাগ্নিত মই পৰিণত কৰিছো। গৌৰৱে দুৰ্যোধনক ৰজা কৰি থোৱা নাই। তাৰ গৌৰৱ মই ধূলিৰ লগতে মিহলাই দিছো। সহদেৱ আজি মোৰ মৃত্যু নহয়, আজি মোৰ মুক্তি। বেছ তেন্তে নৰাধম দিওঁ তোক আজি মই চিৰমূৰ্তি অস্ত্ৰ। বিদায় ধৃতরাষ্ট্র। বিদায় দুর্যোধন। পূর্ণ হল আজি সকলের প্রত্যেক আজি মোৰ মৃত্যু নহয়, মুক্তি, তৃপ্তি, তৃপ্তি, তৃপ্তি।
পৰি থাক মূৰ্খ